আজি এইটো বৰ গুৰুত্বপূৰ্ণ ভিডিঅ'টো মেইন কাহিনী হৈছে বহুতে কমেণ্ট কৰি মোৰ হোৱাটছএপত লিখিছে যে এতিয়া ডিজেল ইঞ্জিন ভালনে নে মটৰ ভাল, ৰাইচ মিল কোনটো বেছি বেষ্ট। এইটো মেইন প্ৰব্লেম হৈছে আমাৰ মানে গাঁও অঞ্চলত। ঠিক আছে, আপোনালোকৰ গাঁৱত 3 ফেজ কাৰেণ্ট নাই নেকি? যদি নাই মোক কমেণ্টত লিখিব বা হোৱাটছএপত দিব। ৰাইচ মিল ল'ব বিচাৰিছে নেকি? বুজি পোৱা নাই যে ডিজেল ইঞ্জিন ল'ম নে ইলেক্ট্ৰিক মটৰ ল'ম, আমি কোনটো লাইভ কম্পেৰিজন কৰিলে ভাল হ'ব, কোনটো বেষ্ট, তাৰ ওপৰত এই ভিডিঅ'টো বা এই আলোচনাটো মই কৰিব বিচাৰিছোঁ। বিশেষকৈ চাওক, বহু মানুহে মোক হোৱাটছএপত কমেণ্ট কৰিছে বা লিখিছে যে ছাৰ ডিজেল ইঞ্জিন চলিব নেকি, কাৰেণ্ট নাই, কি ছেটআপ লওঁ, মটৰ ভাল নে ইঞ্জিন ভাল। বিশেষকৈ অসমৰ গাঁও এলেকাত বা আমাৰ ভিলেজ এলেকাত কাৰেণ্টৰ প্ৰব্লেম বহুতো থাকে, কিন্তু কিছুমান ঠাইত 3 ফেজ লাইন একেবাৰেই নাই। সেইকাৰণে আজি এই ভিডিঅ'টো আপোনালোকৰ কাৰণে বহুত ইম্পৰ্টেণ্ট, শেষলৈকে চাব, গম পাব। ইলেক্ট্ৰিক মটৰৰ বেনিফিট কি। মটৰ ল'লে চাওক, RPM কম হয়, স্মুথ হয়, বেল ৰোটেশ্যন ভাল হয়, ৰাইচ মিল আউটপুট ভাল হয়। ঠিক আছে, প্ৰথমতে আমি ইলেক্ট্ৰিক মটৰৰ ছেটআপৰ বিষয়ে কওঁ। এইটো চলাবলৈ 3 ফেজ কাৰেণ্ট লাগে, যদিহে ডাঙৰ ৰাইচ মিল বহায় 3 ফেজৰ লাইন মিনিমাম ঘণ্টাত 500 পৰা 700 কেজি বা 1000 কেজি লাগে। আৰু 1 ফেজতো চলে, এইটো ঘণ্টাত 150 কেজি বা 200 কেজি হায়েষ্ট হ'ব। ঠিক আছে, 1 ফেজতো চলে, ঘৰুৱা লাইনতো চলে। এতিয়া মই ডাঙৰ কথা স্পেচিয়েলি পাতি আছোঁ। মটৰ ছেটআপত শব্দটো কম হয়, স্মুথ ৰানিং হয় আৰু মেইনটেনেঞ্চ খুব কম হয়। ঠিক আছে, আৰু ইমান প্ৰব্লেম নহয়। যদি আপোনাৰ এৰিয়াত কাৰেণ্ট ভাল থাকে তেন্তে এইটো বহুত প্ৰফিটেবল ছেটআপ, বহুত প্ৰফিটেবল বিজনেছ। ঠিক আছে, ধৰক আপুনি 5 HP মটৰ ব্যৱহাৰ কৰিছে, 1 ঘণ্টাত প্ৰায় 4 পৰা 5 ইউনিট খৰচ হয়। ফৰ্মুলাটো মই কৈ দি আছোঁ, ইলেক্ট্ৰিক কষ্ট ইউনিট ইউজ এণ্ড ইলেক্ট্ৰিক ৰেট। ধৰি লওক, মই এটা এক্সাম্পল দিছোঁ, যদি 1 ইউনিটত 7 টকা হয় তেন্তে 1 ঘণ্টা খৰচত প্ৰায় 40 পৰা 30 টকা হ'ব। ঠিক আছে, এতিয়া ডিজেলৰ কথাটো কওঁ। ডিজেল ছেটআপ কৰে বেনিফিট হ'ল যে কাৰেণ্ট নাথাকিলেও চলিব, এইটো চবচে এডভান্স মানে বেনিফিট। যিকোনো ভিলেজ এৰিয়াত, ফাৰ্ম এৰিয়াত বা ৰিম'ট প্লেচত চলাব পাৰে বা দাঙি লৈ যাব পাৰে, য'ত লৈ যাব পাৰে। বৰষুণ পৰিলেও প্ৰব্লেম নাই, লাইন নাথাকিলেও প্ৰব্লেম নাই। ঠিক আছে, বিশেষকৈ অসমৰ বহু গাঁৱত এই ছেটআপটো বহুত ইউজ হৈছে বা মই বহুত দিছোঁ, ৰাইচ মিল দিছোঁ। প্ৰব্লেমো পাইছোঁ, প্ৰথম দিয়াতে প্ৰব্লেমো হৈছে, মানুহো কষ্ট পাইছে, আমিও কষ্ট পাইছোঁ। কিন্তু তাৰ পৰা শিকি এতিয়া আপডেট কৰি ৰাইচ মিল আনিছোঁ। সেইটো অলপ পাছতে মই কৈ আছোঁ। এতিয়া ডিজেল ইঞ্জিন ৰানিং কষ্ট চাওঁ, 1 ঘণ্টাত প্ৰায় 1.5 লিটাৰ মানে 1.5 লিটাৰ ডিজেল লাগিবই। ফৰ্মুলা ডিজেল কষ্ট মানে খৰচটো সমান ডিজেল ইউজ প্লাছ ডিজেল প্ৰাইচ। যদি ডিজেলৰ প্ৰাইচ 95 হয় বা 100 টকা হয় তেন্তে ৰানিং কষ্ট 90 টকাৰ পৰা 140 টকা হ'ব পাৰে। ঠিক আছে, এতিয়া ফিউচাৰ, মটৰ আৰু ডিজেল, এই তিনিটাৰে মই ডিফাৰেঞ্চটো মই কৈ দিম, দুটাৰে, মটৰ আৰু ডিজেলৰ। ফিউচাৰ ৰানিং কষ্ট মটৰত হ'ল ল', ডিজেলটোত হৈছে হাই। নুইচ মটৰত ল', ডিজেলত